এতিয়াৰে পৰা ভাৰতবৰ্ষৰ কোনো আদালতে নতুনকৈ মন্দিৰ মছজিদৰ কোনো বিতৰ্কিত বিবাদ বা গোচৰ ৰুজু কৰিব নোৱাৰিব বা আদালতে গ্ৰহণ নকৰিব। উচ্চতম ন্যায়ালয়ে কালি দিয়া এই ৰায়দানক আমি আদৰণি জনাইছো। কাৰণ দেখা গৈছে এই ভাৰতবৰ্ষত সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ বিগত কিছু বছৰৰ পৰা উগ্ৰ সাম্প্ৰদায়িক চক্ৰ এটাই প্ৰত্যেক মছজিদক বিতৰ্কৰ আৱৰ্তলৈ টানি আনিব ধৰিছে আৰু সেই মছজিদৰ তলত মন্দিৰ আছে বুলি কৈ তেওঁলোকে নতুন নতুন ইছ্যু সৃষ্টি কৰি ৰাজনৈতিক মুনাফা অৰ্জন কৰিব বিচাৰিছে। আৰু এটা কথা এই চেগতে আমি কৈ থব বিচাৰিছো যে ইছলাম ধৰ্ম অনুসৰি মছজিদ এখন নিৰ্মাণ কৰিবলৈ সেই ভূমি অবিতৰ্কিত হ'ব লাগে। কোনো মন্দিৰৰ মাটি বা কোনো ব্যক্তিগত লোকৰ মাটিৰ বলপূৰ্বক মছজিদ এখন যদি নিৰ্মাণ কৰা হয় সেই মছজিদখন মছজিদ হিচাপে পৰিগণিত নহব বা তাত নামাজ বৈধ নহব। ইছলাম ধৰ্মত এইটো কঠোৰ নিয়ম আছে যে মছজিদৰ ভূমি অবিতৰ্কিত হ'ব লাগিব আৰু সেইটো সম্পূৰ্ণৰূপে মছজিদৰ নামত মাটিটো হ'ব লাগিব, মছজিদৰ মাটি হ'ব লাগিব। তাত বেলেগৰ কোনো দাবী থাকিব নোৱাৰিব বা বেলেগৰ ভূমিত মছজিদ নিৰ্মাণ কৰিব নোৱাৰিব, তেনেহ'লে নামাজ বৈধ নহব। গতিকে ভাৰতবৰ্ষত কোনো কালেই কোনেও কোনো বিতৰ্কিত স্থানত বা মন্দিৰৰ ভূমিত বলপূৰ্বক মছজিদ নিৰ্মাণ কৰিছিল বুলি যিটো অভিযোগ সততে কৰা হয় এইটো সম্পূৰ্ণ ভুৱা আৰু উদ্দেশ্য প্ৰণোদিত। কাৰণ মোগল সম্ৰাটসকলেই হওক বা অন্যান্য সম্ৰাটসকল আমি দেখিছোঁ তেওঁলোক ধাৰ্মিক আছিল, ধৰ্মপৰায়ণ আছিল, ইছলাম ধৰ্মৰ ৰীতি নীতি তেওঁলোকে পালন কৰিছিল ভালকৈ। গতিকে তেওঁলোকে এই কথাটো জানে যে কোনো মন্দিৰৰ মাটিত বলপূৰ্বক মছজিদ বনালেও তাত নামাজ বৈধ নহব। গতিকে এইটো কেতিয়াও হ'বই নোৱাৰে, এটা অসম্ভৱ কথা। গতিকে আনকি বাবৰি মছজিদৰ যিটো ৰায়দান কৰা হ'ল তাত 500 পৃষ্ঠাৰ অধিক এই ৰায়দানত দেখা গ'ল যে তাত প্ৰত্যেক পৃষ্ঠাত এইটো লিখা আছিল যে ইয়াত বাবৰি মছজিদ আছিল বা বাবৰি মছজিদ 6 ডিচেম্বৰ 1992 চনত যে ধ্বংস কৰা হৈছিল এইটো সম্পূৰ্ণ অন্যায় হৈছিল, অবৈধ হৈছিল। তাত মন্দিৰ থকাৰ কোনো প্ৰমাণ সেই ৰায়দানত নাছিল। মাত্ৰ কিছু হিন্দু লোকৰ আস্থাৰ ওপৰত বিশ্বাস কৰি এই মাটিডোখৰ মন্দিৰক দিয়া হৈছিল বুলি ৰায়দানত উল্লেখ আছিল। গতিকে এনেধৰণৰ নাভূত নাচৰুত কিছুমান দাবী, উদ্ভট দাবী আমি দেখিছো ভাৰতবৰ্ষত আজি সাম্প্ৰদায়িক চক্ৰটোৱে কৰি আছে। আমি দেখিছো বৃন্দাবন, মথুৰা শ্বাহী ঈদগাহ হওক আৰু দিল্লীৰ জামে মছজিদ হওক, জ্ঞানবাপী মছজিদক লৈও বহুত তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰিলে। এনেকে ভাৰতবৰ্ষত বিভিন্ন মছজিদ বিলাকক আনকি তাজমহলৰ নিচিনা বিশ্ববিখ্যাত স্থাপত্যৰ ওপৰতো আজি আঙুলি টুৱাবলৈ লৈছে। গতিকে এইবিলাক যে সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিত আৰু সাম্প্ৰদায়িক মনোবৃত্তিৰে কেৱল হিন্দু ভোট মেৰুকৰণ কৰি ৰাজনৈতিক ক্ষমতা দখলৰ কাৰণে এই মছজিদবিলাকক আজি আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে, এই কথাটো উপলব্ধি কৰি উচ্চতম ন্যায়ালয়ে যিটো ৰায়দান কৰিছে আমি তাক আদৰণি জনাইছো। আৰু আমি ভাবিছো যে এনেধৰণৰ নিকৃষ্ট ৰাজনীতি ভাৰতত বন্ধ হ'ব লাগে, সংখ্যালঘুসকলৰ অধিকাৰ সম্পূৰ্ণ সুৰক্ষা হ'ব লাগে আৰু সকলো ধৰ্মৰ লোকে নিজ নিজ ধৰ্ম অনুসৰি তেওঁলোকে নিজৰ উপাসনালয়, ধৰ্মীয় শিক্ষানুষ্ঠানবিলাক পৰিচালনা কৰাৰ সুবিধা পাব লাগে আৰু সাম্প্ৰদায়িক অপশক্তিবিলাক মষিমূৰ হ'ব লাগে। এইটো আমি কামনা কৰিছো আৰু আশা কৰিছো যাতে ভৱিষ্যতে ভাৰতৰ কোনো নাগৰিকে এনেধৰণৰ উদ্ভট বিতৰ্ক যিবিলাকে সৃষ্টি কৰে তেওঁলোকক যাতে সামাজিকভাৱে বহিষ্কাৰ কৰে আৰু ভাৰতৰ ধৰ্মীয় সদ্ভাৱ সম্প্ৰীতি যাতে অক্ষুণ্ণ ৰখাত সহায় কৰে। সকলোকে আমি অনুৰোধ জনাইছো। ধন্যবাদ। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ, বাৰ্লিন নম্বৰ 1, কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।